মাইনৰিটি এৰিয়াটো মানুহ নোলায়। That is a big news. আজি তো মোক পুলিচৰ পৰা মই পাইছো কোট কিমান মানুহ মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল। জাগিৰোডত পৰিণতিত ৰাজনীতি হৈ পৰিছে ব্যক্তিগত দলীয় বাদ বিবাদেৰে ভৰা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক ধৰ্মীয় বিভাজনৰ কলুষিত কোলাহল। এই কোলাহলত যুক্তিৰ ঠাই লৈছে দলীয় শ্লোগানে, দেশতকৈ ডাঙৰ হৈ পৰিছে নেতা, কিন্তু সেইবাবেই আপুনি ৰাজনীতিক এৰাইও চলিব নোৱাৰে। গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে মেন ইজ এ পলিটিকেল এনিমেল, মানুহ এক ৰাজনৈতিক প্ৰাণী। এনিমেল শব্দটোৰ প্ৰত্যক্ষ অনুবাদ যদিও জন্তু, আমি প্ৰাণী শব্দটোহে ব্যৱহাৰ কৰিছোঁ। এখন সমাজৰ অংশ হৈ এখন দেশৰ নাগৰিক হৈ আপুনি নিজে নিজেই ৰাজনীতিৰ অংগ। গতিকে প্ৰত্যেক নাগৰিকৰ প্ৰতিজন দৰ্শকৰ সেই ৰাজনৈতিক অস্তিত্ব আৰু সত্তাৰ সুযোগ লৈ আমি পলিটিকা নামৰ এই অনুষ্ঠানটোত আলোচনা কৰিম সমকালীন ৰাজনৈতিক ঘটনা পৰিঘটনা বিশেষ। অৱশ্যে পলিটিকাত যুক্তিতৰ্কৰ কোলাহলপূৰ্ণ ৰাজনৈতিক টকছৰ দৰে পৰিৱেশ নাথাকিব। পলিটিকাৰ প্ৰতিটো খণ্ডত একোটা চৰ্চিত বা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰসংগ বা ঘটনাক অন্য এক দৃষ্টিকোণেৰে ফঁহিয়াই চোৱাৰ আমি প্ৰয়াস কৰিম। কিন্তু আমি আলোচনা কৰা বিষয়বস্তুক লৈ আপোনাৰো ক'বলগীয়া থাকিব পাৰে, কেৱল আমি কম আপোনালোকে শুনিহে থাকিব সেয়াও ঠিক নহ'ব। গতিকে আলোচ্য বিষয়ক লৈ আপোনাৰ বক্তব্য আমাক আপুনিও জনাব পাৰিব। আমাৰ ইমেইল dy365politica@gmail.com এই ইমেইলত, অথবা 65 ডিজিটেল প্লেটফৰ্মত, অথবা এক্স হেণ্ডেলত @mriganko_k_soikia এই হেণ্ডেলত DM কৰি আপোনাৰ যুক্তি আৰু ভাষ্যক আমি গুৰুত্ব সহকাৰে তুলি ধৰিম। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ বিষয়বস্তুৰ আলোচনা। পলিটিকাৰ আজিৰ আলোচ্য বিষয়বস্তুৰ শিৰোনাম গৌৰৱ গগৈৰ 5 গুপ্ত শত্ৰু। গৌৰৱৰ এই শত্ৰু বিচাৰত আমি আপুনি মই সহজেই দেখা গৌৰৱ বিৰোধী দল সংগঠন ব্যক্তি বিশেষৰ চৰ্চা কৰিব খোজা নাই। আমি বিচাৰি পাইছোঁ দেশজোৰা ৰাজনৈতিক পৰিস্থিতিৰ পিছতো অসমত এক শক্তিশালী আৰু সম্ভাৱনাপূৰ্ণ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ বাবে গৌৰৱ গগৈৰ এই মুহূৰ্তৰ সেই অদৃশ্য 5 শত্ৰুক, যাক অনতি বিলম্বে নিৰস্ত্ৰ কৰিব নোৱাৰিলে বা এই 5 গুপ্ত শত্ৰুৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিব নোৱাৰিলে গৌৰৱ গগৈৰ অসম কেন্দ্ৰিক যি ৰাজনৈতিক ভৱিষ্যত সেয়া মুঠেও আশাব্যঞ্জক নহ'ব। এই 5 শত্ৰু বিচাৰি গৌৰৱৰ দূৰলৈও আমি যাব নালাগে। গৌৰৱৰ এই 5 গুপ্ত শত্ৰুৰ কোনোবাটো যদি নিজৰ মাজতে আছে, কোনোবাটো নিজৰ দলতে, আন কোনোবাটো আছে নিজৰ ভাগ্য লেখাতে। আমি দেখুৱাই দিব খোজোঁ গৌৰৱৰ 5 শত্ৰু। সেয়া হ'ল 1. গৌৰৱ গগৈৰ নীলা তেজ। 2. হাইকমাণ্ড। 3. গৌৰৱ গগৈৰ নিজৰ পৰিয়াল। 4. গৌৰৱ গগৈৰ মুখৰ ভাষা। 5. সময়। গৌৰৱৰ এই 5 শত্ৰুৰ দিশত ব্যাখ্যা আৰু যুক্তিযুক্ততা আমি আগবঢ়াম, কিন্তু তাৰ পূৰ্বে এই আলোচনাৰ প্ৰেক্ষাপট কি সেয়া উনুকিয়াই ল'ব খুজিছোঁ। যোৰহাটৰ কংগ্ৰেছ সাংসদ লোকসভাত বিৰোধী কংগ্ৰেছৰ উপদলপতি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক কংগ্ৰেছ হাইকমাণ্ডে মাত্ৰ কেইদিনমান পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিলে। ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ জয় জয়ময় অৱস্থাত দীৰ্ঘ 4 বছৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে কাৰ্যভাৰ চলোৱা ভূপেন বৰাৰ স্থলাভিষিক্ত কৰা হ'ল গৌৰৱ গগৈক। একেলগে 3গৰাকী কাৰ্যকৰী সভাপতিৰূপে জাকিৰ হুছেইন চিকদাৰ, প্ৰদীপ চৰকাৰ, ৰজলিনা তিৰ্কীক নিযুক্তি দিয়া হ'ল। সমান্তৰালভাৱে 2026 অসম বিধানসভা নিৰ্বাচনৰ বাবে APCCৰ কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰ অধ্যক্ষও নিযুক্তি দিয়া হ'ল। সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দৰে কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলক এনে দায়িত্ব দিয়া হ'ল। তাৰপিছত ৰাজ্যত দেশৰ প্ৰধান বিৰোধী দলটোৱে নেতা কৰ্মীৰ মাজত এক উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি হৈছে যেতিয়া গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। গৌৰৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে অসমত উপস্থিত হোৱাৰ পিছত ক'ত কিমান মানুহে আদৰণি জনাইছে তাৰ হিচাপ দিবলৈ উঠি পৰি লাগিছে শাসকীয় পক্ষৰ নেতাসকল। কংগ্ৰেছে যদি গৌৰৱক জনসমুদ্ৰই আদৰণি জনাইছে বুলি কৈছে, বিজেপি আনকি মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া এমুটিমান মানুহকে দেখা গৈছে গৌৰৱৰ আদৰণি পৰ্বত। সংখ্যালঘু অঞ্চল বিশেষত গৌৰৱ গগৈৰ আদৰণি সমাৱেশত মানুহৰ হিচাপ মানুহ কিমান হৈছিল অসম আৰক্ষীয়ে সেই তথ্য দিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে কি কৈছে আপোনালোকক শুনাই ল'ব খুজিছোঁ। মাইনৰিটি এৰিয়াটো মানুহ নোলায়। That is a big news. আজি তো মোক পুলিচৰ পৰা মই পাইছোঁ কোট কিমান মানুহ মাইনৰিটি এৰিয়াতে 5000 মানুহ নহ'ল। জাগিৰোডত 1000, মৰিগাঁৱত 2000, অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ। মাইনৰিটি মানুহে নোলাই নাহিলে। মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে, মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে। আৰু এই 2 দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম, যিমান ফেচবুকত কমেণ্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ। মুখ্যমন্ত্ৰীয়ে কি ক'লে আপোনালোকে শুনিলে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ উদ্ধৃতিৰে দিয়া এই তথ্যৰ সত্যাসত্য বিচাৰ কৰাটো আমাৰ উদ্দেশ্য নহয়, যদিও আমাৰ আলোচ্য এই প্ৰসংগটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য বেছ তাৎপৰ্যপূৰ্ণ।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ বাবে গৌৰৱ গগৈ যে এক সতৰ্ক দৃষ্টি ৰাখিবলগীয়া ৰাজনৈতিক ব্যক্তিত্ব সেয়া মুখ্যমন্ত্ৰীৰ এই মানুহৰ গন্তিয়ে প্ৰমাণ কৰিছে অৱশ্যে গৌৰৱ গগৈৰ জনপ্ৰিয়তা আৰু ৰাজনৈতিক ওজন কিমান সেয়া বিগত লোকসভা নিৰ্বাচনত বিজেপি কিংবা শাসক পক্ষই বাৰুকৈয়ে বুজি পাইছিল যোৰহাট লোকসভা সমষ্টিৰ প্ৰচাৰত বিজেপি দল আৰু চৰকাৰ সৰ্বশক্তিৰে জপিয়াই পৰাৰ পিছতো বিজেপিৰ মুখৰ পৰা যোৰহাট কাঢ়ি নিছিল গৌৰৱ গগৈ তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আৰম্ভ কৰিলে গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নীৰ পাকিস্তান সংযোগৰ এক অভিযোগ আৰু এই অভিযোগেৰে এক সুসংহত আৰু সুদীৰ্ঘ আক্ৰমণ SIT গঠন কৰি দিল্লী পাঞ্জাব পৰ্যন্ত চলাথ কৰা হ'ল 10 ছেপ্টেম্বৰত SITৰ তথ্যৰ আধাৰত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক ফাদিল কৰিম বুলি কৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ আগে পিছে গৌৰৱক কাৰ্যত পাকিস্তানী এজেণ্ট ৰূপে তুলি ধৰা হ'ল শেষলৈ গৌৰৱ গগৈৰ পত্নী আৰু 2 সন্তানৰ ব্ৰিটিছ নাগৰিকত্বৰ কথা জনাই আৰম্ভ কৰা হ'ল এক নতুন নেৰেটিভ এক সুকীয়া স্বদেশী বিদেশী বাগধাৰা তাৰ মাজতে পঞ্চায়ত নিৰ্বাচনত আকৌ এবাৰ বিজেপি মিত্ৰজোঁটৰ ব্যাপক সফলতাৰ বিপৰীতে আশাব্যঞ্জক ফলাফলৰ পৰা শত যোজন নিলগত ৰৈ যোৱা কংগ্ৰেছৰ মাজত সৃষ্টি হ'ল সন্দেহ আৰু অবিশ্বাসৰ এক বাতাবৰণ উঠিল ধনৰ বিনিময়ত পঞ্চায়ত আৰু জিলা পৰিষদত টিকট বিক্ৰীৰ দৰে লাজ লগা অভিযোগ মূৰকত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ কুচকাজ চলিল ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি দিয়া হ'ব পাৰে বুলি চৰ্চা চলিল তেনেতে পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা ঘটিল তাক কেন্দ্ৰ কৰি অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা পাকিস্তানক এশিকনি দিলে ভাৰতে সমান্তৰালভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে অসমত মুখ্যমন্ত্ৰী তথা বিজেপিৰ আক্ৰমণৰ তীব্ৰতা বাঢ়ি আহিল কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা অভিযোগলৈ কৰ্ণপাত নকৰি ডিফেন্সিভ ৰাজনীতিৰ পৰিৱৰ্তে অফেন্সিভ ৰাজনীতি খেলিলে কংগ্ৰেছৰ হাইকমাণ্ডে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল ইতিমধ্যে দিল্লীৰ পৰা আহি অসমত আদৰণি গ্ৰহণ কৰি দলীয় কাম-কাজত ব্যস্ত হৈ পৰিছে গৌৰৱ গগৈ গৌৰৱৰ দাবী সকলোকে একেলগে লৈ বিজেপিক প্ৰত্যাহ্বান জনাব বিভিন্ন সভা সমিতিয়ে মন্তব্য কৰিছে গৌৰৱ গগৈ কিন্তু তাতেই বৃহৎ প্ৰশ্নটো পাৰিবনে গৌৰৱ গগৈ নিশকতীয়া কংগ্ৰেছক শক্তিশালী কৰি বিজেপিৰ সুসংগঠিত আগ্ৰাসী সৰ্বোপৰি হিতাধিকাৰী সৰ্বোচ্চ নিৰ্বাচনী ৰাজনীতিৰে ইটোৰ পিছত সিটো সৰু ডাঙৰ নিৰ্বাচনত সাফল্য লাভ কৰিব পৰাকৈ গৌৰৱ গগৈৰ শক্তি সামৰ্থ্য সুযোগ আছেনে অতি কট্টৰ কংগ্ৰেছ সমৰ্থকৰ বাহিৰে 2026 বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ পুনৰুত্থান ঘটিব বুলি এই মুহূৰ্তত অন্তত অসমত কোনেও ভবা নাই তাৰ অন্যতম কাৰণ গৌৰৱ গগৈৰ মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বীজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰি 2026 গৌৰৱ গগৈ অসমত কংগ্ৰেছ চৰকাৰ আনিব পাৰিব বুলি কংগ্ৰেছৰে অধিকাংশ নেতা কৰ্মী পতিয়ন যোৱা নাই যদিও অদূৰ ভৱিষ্যতে কোনোবাই যদি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক প্ৰত্যাহ্বান জনাব পাৰে তেন্তে সেয়া গৌৰৱ গগৈ হ'ব বুলি বহুতে বিশ্বাস কৰিছে তেনে অৱস্থাত গৌৰৱ গগৈ নিজকে অসমৰ ভৱিষ্যতৰ নেতা হিচাপে নিজকে তুলি ধৰিবলৈ যি 5 গোপন শত্ৰুক পৰাভূত কৰিব লাগিব তাৰ এই বিস্তাৰিত ব্যাখ্যাৰে আজিৰ পলিটিকা গৌৰৱ গগৈৰ নীলা তেজ গৌৰৱ গগৈৰ প্ৰথম শত্ৰু সকলো মানুহৰে তেজৰ ৰং ৰঙা কিন্তু গৌৰৱ গগৈৰ তেজৰ ৰং নীলা নেকি নহয় গৌৰৱ গগৈৰ তেজৰ ৰং ৰঙাই ইংৰাজীত ব্লু ব্লাড এই শব্দযুগলৰ অৰ্থ অভিজাত বংশোদ্ভৱ অৰ্থাৎ ব্লু ব্লাড শব্দই সামাজিকভাৱে নাম থকা পৰিয়ালৰ সন্তানক সূচায় অসমৰ 15টাকৈ বছৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ পদাংক অনুসৰণ কৰি 2014 চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল 2015 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে দীৰ্ঘ সংঘাতৰ অন্তত বিজেপিত যোগ দি 2016 চনত প্ৰথমে সোণোৱাল চৰকাৰৰ মন্ত্ৰী আৰু 2021 মুখ্যমন্ত্ৰী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2015 পুনতে ৰাহুল গান্ধীক পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি এতিয়া একেই ধৰণে সমালোচনা কৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে সৰু মানুহৰ ঘৰৰ পৰা অহা বুলি কৈ গৌৰৱ গগৈক তুলি ধৰিব খোজে ৰাজপুত্ৰ হিচাপে কি কৈছিল মুখ্যমন্ত্ৰীয়ে কি কৈ আহিছে শুনো আহক এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব ততো আমাৰ একো কমে ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছোঁ মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছোঁ গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আন বিজেপি নেতাইও সমালোচনা কৰে গৌৰৱক একেই বাগধাৰাৰে ৰাহুল গান্ধীক কংগ্ৰেছৰ যুৱৰাজ হিচাপে তুলি ধৰাত বহুলাংশে সফল হৈছিল বিজেপি পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অনেক উদাহৰণ বিজেপিটো থকাৰ পিছতো ব্লু ব্লাড কেন্দ্ৰিক সমালোচনা বা নেৰেটিভ জনপ্ৰিয় হ'ল কংগ্ৰেছৰ বিৰুদ্ধেহে
অতি জনপ্ৰিয় নেতা হিচাপে অসম শাসন কৰা তৰুণ গগৈৰ পুত্ৰ হোৱাটো ৰাজনীতিত প্ৰৱেশৰ বেলিকা গৌৰৱ গগৈৰ বাবে সুবিধাৰ হৈছিল ঠিকেই কিন্তু তাৰ পৰৱৰ্তী সময়ত বিৰোধীৰ এজন যুৱ সাংসদ হৈও নিজৰ বাকপটুতা আপাততঃ মাৰ্জিত কথা বতৰাৰে আজি সমগ্ৰ দেশৰ এজন উল্লেখযোগ্য বিৰোধী নেতা গৌৰৱ গগৈ কিন্তু গৌৰৱক সমালোচনাৰ বাবে মুখ্যমন্ত্ৰী তথা আন বিজেপি নেতাই গৌৰৱ গগৈৰ ব্লু ব্লাডৰ কথা কৈ যদি তেওঁলোকে বিচৰা ধৰণৰ নেৰেটিভ বা বাকধাৰা নিৰ্মাণ কৰিব পাৰে তেন্তে কাইলৈ অসমৰ যুৱৰাজ বুলি সাধাৰণ লোকে যদি গৌৰৱ গগৈক ভাবিবলৈ ধৰে তেন্তে তাক অসত্য প্ৰতিপন্ন কৰিবৰ বাবে বৰ কষ্ট কৰিব লাগিব গৌৰৱ গগৈ এতিয়া আমি যাব খুজিছো গৌৰৱ গগৈৰ দ্বিতীয় শত্ৰু কোন সেয়া জানিবলৈ সেয়া হ'ল কংগ্ৰেছ হাইকমাণ্ড কংগ্ৰেছ দলৰ নেতৃত্বক বুজাবলৈ ব্যৱহাৰ কৰা হয় এই হাইকমাণ্ড শব্দটো অসমত এই শব্দটোৰ অৰ্থ কিন্তু বহু ক্ষেত্ৰতে নেতিবাচক প্ৰথমে একাংশ সংবাদ মাধ্যমে ব্যৱহাৰ কৰা শব্দটো কালক্ৰমত বহুল প্ৰচলিত হৈ আজি কংগ্ৰেছৰ নেতাসকলেও নিজেই এই হাইকমাণ্ড শব্দটো ব্যৱহাৰ কৰে বিজেপিৰ হাইকমাণ্ড আছে কিন্তু কোনো বিজেপি নেতাৰ মুখত আপুনি হাইকমাণ্ড শব্দটো শুনিবলৈ নাপাব তাৰ পৰিৱৰ্তে তেওঁলোকে দলীয় নেতৃত্ব ৰাষ্ট্ৰীয় নেতৃত্ব লিডাৰশ্বিপ আদি শব্দহে কয় কামাণ্ড শব্দটোৰে কংগ্ৰেছৰ নেতৃত্বই যি কামাণ্ড বা অৰ্ডাৰ বা নিৰ্দেশ দিয়ে তাকে বাকী নেতাসকলে মানি চলিবই লাগিব নামানিলে নহবই এনেকুৱা জাতীয় এটা অব্যক্ত ভাষ্য লুকাই থকা যেন লাগে এই কামাণ্ড শব্দটোত নেতৃত্বৰ নিৰ্দেশ নামানিলে দলীয় শৃংখলা ভংগ হয় আন দলতো নেতৃত্বৰ নিৰ্দেশ বাকীসকলে মানে বা মানিবই লাগিব কিন্তু হাইকমাণ্ডে তলব কৰিছে কংগ্ৰেছৰ তিনি নেতাক বুলি যেতিয়া আপুনি শুনিব হাইকমাণ্ডে তলব কৰিছে তিনি বিজেপি নেতাক তেতিয়া আপুনি শুনিলেও বিজেপিৰ ক্ষেত্ৰত আপুনি বেয়াকে নুবুজে কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত এটা নেতিবাচক চিন্তা আপোনাৰ মনলৈ আহিব এই পাৰ্থক্যৰ সৃষ্টি কৰিছে কংগ্ৰেছ হাইকমাণ্ডে নিজে কংগ্ৰেছৰ গান্ধী পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা উপজা হাইকমাণ্ডৰ ধাৰণা আজিও বৰ্তমান যদিও আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ হাইকমাণ্ড কিন্তু গান্ধী পৰিয়ালে এই কথা অস্বীকাৰ কৰি লাভ নাই গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিও যে সেই হাইকমাণ্ডৰে সিদ্ধান্ত তাৰ বিস্তাৰিত ব্যাখ্যা নিষ্প্ৰয়োজন কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ কাৰ্যকালত অন্যতম অন্তৰায় হ'ব কংগ্ৰেছৰ এই হাইকমাণ্ড ব্যৱস্থা সভাপতিৰ দায়িত্ব লৈ গৌৰৱ গগৈক সাংবাদিকে সুধিছিল সভাপতিৰ যেতিয়া গৌৰৱ গগৈয়ে দায়িত্ব ল'লে গৌৰৱ গগৈক সুধিছিল যে এআইডিএফৰে পুনৰ মিত্ৰতাৰ সম্ভাৱনা আছে নেকি গৌৰৱ গগৈক তেতিয়া কৈছিল যে সিদ্ধান্ত যদি হাইকমাণ্ডে লয় তেতিয়াহ'লে এআইডিএফৰ সৈতেও মিত্ৰতা হ'ব পাৰে অৰ্থাৎ অসমত কংগ্ৰেছে যি কৰিব যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত ল'ব হাইকমাণ্ডে তেন্তে গৌৰৱ গগৈয়ে কি কৰিব হাইকমাণ্ডক কি কৰিলে ভাল হ'ব ক'ব মেল মিটিং কৰিব আৰু হাইকমাণ্ডৰ সিদ্ধান্ত মতে সিদ্ধান্ত জনাব আৰু কংগ্ৰেছৰ হাইকমাণ্ড সংস্কৃতি গৌৰৱৰ বাবে হৈ পৰিছে সেয়ে ডাঙৰ এক হেঙাৰ এনে সীমাবদ্ধতাৰ মাজতো লাভ হওক লোকচান হওক এআইডিএফৰে মিত্ৰতা ভংগৰ দৰে সাহসী সিদ্ধান্ত ল'ব পৰাকৈ হাইকমাণ্ডক কিন্তু পতিয়ন নিয়াব পাৰিছিল প্ৰদেশ কংগ্ৰেছৰ সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাই একেদৰে যদি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দৃঢ়তা আৰু তৎপৰতা দেখুৱাব লাগিব সেই তৎপৰতাৰে গৌৰৱ গগৈয়ে যুঁজিব লাগিব কংগ্ৰেছৰ হাইকমাণ্ড সংস্কৃতিৰ বিৰুদ্ধে এবাৰ আমি যাব খুজিছোঁ গৌৰৱ গগৈৰ তৃতীয় শত্ৰু এই প্ৰসংগটোলৈ আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে গৌৰৱ গগৈৰ তৃতীয় শত্ৰুটো হ'ল তেওঁৰ নিজৰে পৰিয়াল হয় গৌৰৱ গগৈৰ পত্নী আৰু দুই নাবালক সন্তানেৰে যিটো পৰিয়াল সেই পৰিয়ালৰ কথা কৈছোঁ তেওঁৰ পত্নী আৰু তেওঁৰ দুই নাবালক সন্তানৰ নাগৰিকত্ব এতিয়া মুখ্যমন্ত্ৰী আৰু আন বিজেপি নেতাৰ বাবে গৌৰৱ আক্ৰমণৰ ঘাই অৱলম্বন এই স্পৰ্শকাতৰ বিষয়ক লৈ গৌৰৱ গগৈৰ স্বীকাৰোক্তি আৰু মুখ্যমন্ত্ৰীৰ যি ধাৰাবাহিক মন্তব্য সেই মন্তব্য আমি ইতিমধ্যে শুনিছোঁ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ প্ৰসংগত কি কৈছে আৰু গৌৰৱ গগৈয়ে নিজে তেওঁৰ পৰিয়াল সন্দৰ্ভত তেওঁৰ পৰিয়ালৰ নাগৰিকত্ব সন্দৰ্ভত কি কৈছে দুয়োটা মন্তব্য শুনাব খুজিছোঁ প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল গৌৰৱ গগৈৰ পৰিয়াল সম্পৰ্কে অতি শেহতীয়া তেওঁৰ এইটো মন্তব্য আৰু তাৰ পিছত একেলগে আমি শুনাব খুজিম গৌৰৱ গগৈয়ে নিজে তেওঁৰ পৰিয়ালৰ নাগৰিকত্ব প্ৰসংগত কি কৈছিল এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেণ্টেই নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিছকাশ্যন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কণ্টেষ্ট হ'লহেঁতেন এতিয়াতো একোৱেই নোহোৱা কৰি 2012 চনৰ পৰাই তেওঁ ভাৰতত আছে তেওঁ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছে ভাৰতৰ বোৱাৰী হিচাপে অসমৰ বোৱাৰী হিচাপে আগ্ৰহ লয় সেইটো তেওঁ নিজৰ ব্যক্তিগত তেওঁলোকৰ ইচ্ছা
আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব লৈ মাকৰ ওপৰত সদায় নিৰ্ভৰ থাকে। কোভিডৰ সময়ত সকলোৱে গম পাইছে যে কেনেকুৱা এটা চিকিৎসা লৈ এটা ভয় এটা আছিল। সেই সময়ত আমাৰ মোৰ সৰু ছোৱালী তাই ইংলেণ্ডত জন্ম লৈছিল, যিহেতু মোৰ পত্নী সেই সময়ত ইংলেণ্ডত আছিল আৰু যিহেতু তেওঁ নিজৰ মোৰ শহুৰ দেউতা তেওঁ নিজৰ কোভিডৰ পৰা আক্ৰান্ত হৈছিল আৰু সেই সময়ত কোভিডৰ সেই স্থিতি চাই যদিও মোৰ পুত্ৰৰ সেই সময়ত ভাৰতীয় এটা পাছপৰ্ট আছিল, কোভিডৰ স্থিতি কি হ'ব কি নাজানে কি আমি নজনাকৈ সেই সময়ত মাকৰ লগত দুয়োজন সন্তান একে পাছপৰ্ট থাকিলে আমি আমাৰ সেইটো ব্যক্তিগত এটা চৰ্চা, কিন্তু এইটো হ'ল আমাৰ ব্যক্তিগত এটা নিৰ্ণয়, আমাৰ ঘৰুৱা ভিতৰত এটা। মুখ্যমন্ত্ৰী কি কৈছে আপোনালোকে শুনিলে, গৌৰৱ গগৈ কি কৈছে আপোনালোকে শুনিলে। এতিয়া গৌৰৱ গগৈৰ পৰিয়াল, তেওঁৰ পত্নী আৰু সন্তানৰ নাগৰিকত্বক লৈ নানা মতি নানা মত। একাংশই যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ভাবে, আন একাংশই কিন্তু ভাবে একো ডাঙৰ কথা নহয়। ভাৰতীয় পিতৃ ব্ৰিটিছ মাতৃৰ সন্তানে পিতৃৰ নাগৰিকত্ব লয় নে মাতৃৰ নাগৰিকত্ব লয়, সেয়া দুয়ো অভিভাৱকৰ নিজা বিচাৰ বিবেচনা মৰ্মে উমৈহতীয়া সিদ্ধান্ত। আৰু গৌৰৱ গগৈৰ পত্নীয়ে ব্ৰিটেইনত জন্মগ্ৰহণ কৰি সেইখন দেশৰ নাগৰিকত্ব লৈয়ে থাকিব নে নাথাকে সেইটো তেওঁৰ নিজৰ কথা। এইখিনিতে আন এটা প্ৰসংগ উল্লেখ কৰিব খুজিছোঁ। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, তেওঁৰ ভাৰতীয় পত্নী অক্ষতা মূৰ্তি, তেওঁ ভাৰত চৰকাৰক কৰ আদায় দিয়াক লৈ ব্ৰিটেইনতো আপত্তি উঠিছিল যদিও মূৰকত ব্ৰিটিছসকলে অক্ষতাৰ স্বদেশৰ প্ৰতি থকা দায়িত্ববোধৰ শলাগহে ল'লে। কিন্তু অসমটো ব্ৰিটেইন নহয়, এসময়ত ব্ৰিটিছে অসম শাসনহে কৰিছিল। গতিকে অসমৰ অসমীয়াৰ হৈ ৰাজনীতি কৰা গৌৰৱে নিজে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অধিকাংশ লোকক এই সম্পৰ্কে পতিয়নযোগ্য ভাষ্য দিব নোৱাৰিলে ভৱিষ্যতৰ ৰাজনৈতিক পথ তেওঁৰ মুঠেও মসৃণ নহ'ব। কাৰ্যত অনাকাংক্ষিত হ'লেও গৌৰৱৰ পৰিয়ালকেন্দ্ৰিক বিতৰ্ক আজি তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্যতম কণ্টক হিচাপে চিহ্নিত হৈছে বা চিহ্নিত কৰা হৈছে। এইবাৰ আমি যাব খুজিছোঁ গৌৰৱ গগৈৰ যি চতুৰ্থ শত্ৰু সেই প্ৰসংগলৈ। গৌৰৱ গগৈৰ চতুৰ্থ শত্ৰু হিচাপে আমি চিহ্নিত কৰিছোঁ গৌৰৱ গগৈৰ মুখৰ ভাষা। গৌৰৱ গগৈৰ মুখৰ ভাৱ ভাষা শাৰীৰিক অভিব্যক্তি ভাল, তাত কাৰো আপত্তি নাই। বিশেষকৈ সংসদৰ মজিয়াত বিৰোধীৰ এজন সদস্য হিচাপে সাৱলীল ইংৰাজী হিন্দীত তথ্য প্ৰমাণেৰে যুক্তি দি গৌৰৱে লোকসভাত শাসক পক্ষক যিদৰে আক্ৰমণ কৰে, যিদৰে ভাষণ দিয়ে, সেয়া শুনি কেৱল অসমৰ নহয় সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষিত হৈছে। সেয়া গৌৰৱে কৰি দেখুৱাইছে। শাসক পক্ষৰ বাঘা বাঘা নেতাক সবল প্ৰত্যুত্তৰ দিয়াত গৌৰৱৰ দক্ষতাৰ স্বীকৃতি তেওঁক কংগ্ৰেছ দলে দিছে। লোকসভাত ৰাহুল গান্ধীৰ ডেপুটি অৰ্থাৎ কংগ্ৰেছৰ উপদলপতি হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে। গৌৰৱ গগৈ সংসদত কেনেধৰণৰ ভূমিকা লয় মই তাৰ এটা উদাহৰণ এটা আমাৰ দৰ্শকসকলৰ বাবে দেখুৱাব খুজিছোঁ, এবাৰ চমুকৈ মনত পেলাই দিব খুজিছোঁ। प्रधानमंत्री का नाम लिया, अभी तक मैंने मुख्यमंत्री का नाम लिया, अभी तक मैंने गृह मंत्री का नाम लिया, अभी तक इन उनकी तरफ से विरोध नहीं आया। लेकिन जब एक विशेष कंपनी के मालिक का नाम लिया तो ये सारे मंत्री और सांसद खड़े हो गए। किसकी सरकार है सर? ये किसकी सरकार है? जब चीन पर हमने सवाल किया, चीन पर आप पूछे, मैं चीन पर आता हूं। जब चीन पर हमने सवाल किया कि चीन हमारे सीमा के अंदर कितना आए, कितने किलोमीटर पर है, तो प्रधानमंत्री मोदी जी मौन रहे। प्रधानमंत्री मोदी जी ने G20 के बाली समिट में प्रेसिडेंट शी जिनपिंग के साथ क्या बातचीत की, उनके विदेश मंत्रालय ने इसको छुपाने की कोशिश की। लेकिन जब चीन के विदेश मंत्रालय से बात आई तो भारत सरकार के विदेश मंत्रालय ने खुद कबूल किया कि हां, हमने ये बात छुपाई थी कि बहुत संवेदनशील बातें प्रधानमंत्री मोदी जी ने शी जिनपिंग के साथ बाली में किया। हम पूछना चाहते हैं कि क्या बातें की आपने, क्या समझौता हुआ, क्या बताएंगे? গৌৰৱ গগৈ এনে বহু উদাত্ত ভাষণ দিছে সংসদত। গৌৰৱ গগৈ দীৰ্ঘদিনৰ মূৰত অসমৰ পৰা নিৰ্বাচিত এনে এজন সাংসদ যি কেৱল নিজৰ বাকপটুতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজা পৰিস্থিতি গঢ়ি তুলিলে। দিল্লীত যিকোনো প্ৰসংগত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰতিক্ৰিয়া বিচৰা নেতা এতিয়া গৌৰৱ গগৈ, যাৰ মুখৰ হিন্দী ইংৰাজীত অসমীয়া গোন্ধটো নাই। যিকোনো প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ বাবে তেওঁ সদা প্ৰস্তুত আৰু সংবাদ মাধ্যমসমূহে তেওঁ প্ৰতিক্ৰিয়া বিচাৰি আহে। তেনেকুৱা প্ৰতিক্ৰিয়া আমাৰ ওচৰত আছে, এটা চমুকৈ শুনাই ল'ব খুজিছোঁ। I think the Union Home Minister spoke about Dr. B.R. Ambedkar in a very disparaging manner. It only shows that deep inside they have no respect for Dr. Ambedkar's position or the issues that Dr. Ambedkar were
raising during his lifetime. এই আছিল গৌৰৱ গগৈৰ এই মন্তব্য এইবাৰ এনেধৰণৰ গৌৰৱ গগৈৰ স্থিতি কিন্তু বৰ লক্ষণীয় এনেধৰণৰ তেওঁৰ স্থিতি প্ৰশংসনীয় কিন্তু গৌৰৱৰ অন্যতম গুপ্ত শত্ৰু হিচাপে তেওঁৰ কিন্তু এনে মুখৰ ভাষাই চিহ্নিত হৈছে আমাৰ আইৰ মুখৰ ভাষাটো কওঁতে স্বাচ্ছন্দ্য অনুভৱ নকৰে গৌৰৱ গগৈয়ে কথাই কথাই ককোজা লাগে অসমীয়া ক'বলৈ যাওঁতে হোৱা সমস্যাই ৰাজনৈতিক জীৱনৰ প্ৰাৰম্ভতে বিপাঙত পেলাইছিল গৌৰৱক একাংশই এনে পৰিৱেশৰ সৃষ্টি কৰিছিল যেন মতা মাছ মাইকী মাছ নাথাকেই তেতিয়াৰ পৰা এতিয়ালৈ অৱশ্যে গৌৰৱে নিজৰ অসমীয়া ইমান উন্নত কৰিছে যাৰ জৰিয়তে মাছৰ প্ৰজনন সম্পৰ্কে কোনেও হহাৰ অৱকাশ নথকাকৈ অসমীয়াত ভাষণেই দিব পাৰে গৌৰৱ গগৈয়ে এই সম্পৰ্কে তেওঁৰ মন্তব্যও আছে শুনাব খুজিছোঁ আজিলৈ মোৰ অসমীয়া ভাল সেইকাৰণে ভালকৈ বুজাব পাৰোঁ এই সময়ত অসমীয়া ইমান ভাল নাছিল সেইকাৰণে মাছৰ পোনা খোৱাৰ ক্ষেত্ৰত মতা মাছ মাইকী মাছ ওলাই গ'ল এতিয়া চবে মানে হাঁহিলে কিন্তু মাছৰ পোনা কেনেকৈ হ'ব যদি মতা মাইকী নাথাকে এই আছিল গৌৰৱৰ মাছ সম্পৰ্কে শেষত কিছুদিনৰ পূৰ্বে দিয়া মন্তব্য তাৰ আগতে কিন্তু তেওঁ যেতিয়া ৰাজনীতিত প্ৰকাশ কৰিছিল তেতিয়া বিতৰ্কৰ সৃষ্টি হৈছিল গতিকে গৌৰৱে নিজৰ মাতৃভাষাটো উন্নত কৰাটো জৰুৰী এইবাৰ আমি যাব খুজিছোঁ গৌৰৱ গগৈৰ পঞ্চম শত্ৰুলৈ গৌৰৱ গগৈৰ 5 নম্বৰ শত্ৰু হ'ল সময় কেৱল গৌৰৱৰ বাবে নহয় আপুনি মই সকলোৰে বাবে এনে এক মাপকাঠি যাৰ হাতত থাকে সফলতাৰ গোপন চাবিকাঠি 2024 মাৰ্চ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰবল মাজত মাত্ৰ 10 মাহ এই 10 মাহতে ৰাজ্যৰ শাসনাধিষ্ঠিত দল বিজেপি আৰু মিত্ৰ দলসমূহক প্ৰত্যাহ্বান জনাব পৰাকৈ কংগ্ৰেছক শক্তিশালী কৰাটো কিমান দূৰ সম্ভৱ গতিকে সময় গৌৰৱ গগৈৰ বাবে এই মুহূৰ্তৰ ৰাজনৈতিক প্ৰতিপক্ষতকৈ সবল শত্ৰু আচলতে তাৰ বাবে গৌৰৱ গগৈ জগৰীয়া নহয় যদিহে গৌৰৱৰ সভাপতি হিচাপে নিযুক্তি 2026 লক্ষ্যৰে কংগ্ৰেছে কৰিছে তেন্তে এই সিদ্ধান্ত গ্ৰহণত বহুত পলম হ'ল অন্ততঃ পঞ্চায়ত নিৰ্বাচনৰ আগতে বিজেপিৰ বিৰুদ্ধে সেনাপতি হিচাপে গৌৰৱক দায়িত্ব দিয়া হ'লে তেওঁ জুখি চাব পাৰিলেহেঁতেন যে পানী কিমান দ কিন্তু উপনিৰ্বাচন ৰাভা হাছঙৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ অন্তত আত্মবিশ্বাস হেৰুৱাই পেলোৱা কংগ্ৰেছক এই অৱস্থাৰ পৰা তুলি 2026ত অকলে কংগ্ৰেছে চৰকাৰ কৰিব বুলি সম্ভৱতঃ গৌৰৱ গগৈয়েও ভবা নাই গতিকে গৌৰৱ গগৈৰ বাবে সময় এক বৃহৎ প্ৰত্যাহ্বান আজিৰ এই পলিটিকা নামৰ বিশেষ অনুষ্ঠান আমি ইমানতে সামৰিব খুজিছোঁ ইতিমধ্যে তলত লিংক দিয়া আছে dy365politica@gmail.com আপোনাৰ ক'বলগীয়া থাকিব পাৰে এটা এক্স হেণ্ডেল দিয়া আছে গতিকে এই এক্স হেণ্ডেলত আপুনি আপোনাৰ মতামত শ্বেয়াৰ কৰিব পাৰে সামৰিব খুজিছোঁ আজিৰ এই অনুষ্ঠান সদায় লগ পাম শনিবাৰে নিশা 9 বজাত চাই থাকিব dy365 শুভৰাত্ৰি